SBMS কলেজৰ আমাৰ উপাধ্যক্ষ ডক্টৰ যোগেন কলিতাদেৱ, শিল্পী শুৱালকুছি হিন্দী জিলা প্ৰশাসনৰ উদ্যোগত ভূপেন্দ্ৰ সংগীত সভাৰ হয়, আজি সমগ্ৰ অসমৰ লগতে আমাৰ কামৰূপ জিলাতো আমি ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ হিচাপে আজি আমি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু আজি SBMS শুৱালকুছি কলেজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা এখনি অনুষ্ঠিত কৰা হৈছে। ইয়াতে আমি অনুষ্ঠানটো আমাৰ দুটা শাখাত হৈছে, ক শাখা আৰু খ শাখা। ইতিমধ্যে আমাৰ ভালে সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু বিভিন্নজনে আৰু কৰিব আৰু ইতিমধ্যে আমাৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে অনুষ্ঠিত হৈছে। এতিয়ালৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যন 45 জন হৈ গৈছে আৰু ইতিমধ্যে বিভিন্নজনে ফোনেৰে যোগাযোগ কৰি আছে, তেওঁলোক আহি আছে আৰু ৰেজিষ্ট্ৰেশ্যন চলি থাকে। খুবেই মানে আশাপ্ৰদ সঁহাৰি ইতিমধ্যে দেখিছে, সৰু সৰু ল'ৰা ছোৱালী যথেষ্ট সংখ্যক হৈছে আৰু মই কৈছোৱে যে তেখেত হৈছে আমাৰ সকলোৰে কাৰণে সকলো সময়ৰ মানে তেওঁ আটাইতকৈ কণ্টেম্পৰেৰী, তেওঁ মানে আমি ক'ব লাগিব তেওঁ আটাইতকৈ যিজন সুধাকণ্ঠ আমাৰ ব্যক্তি, বৰেণ্য ব্যক্তি তেখেত। আৰু যিহেতু তেওঁ সকলো সময়ৰে সমসাময়িক তেওঁ আমাৰ শিল্পী, গতিকে তেওঁৰ ক্ষেত্ৰত যে আমাৰ গোটেই কেইজন ইমান সংখ্যক ছাত্ৰ ছাত্ৰী ওলাই আহিছে তেওঁলোকৰ কাৰণে গীত পৰিৱেশন কৰিবলৈ, আৰু ইয়াত তেওঁলোকৰ কাৰণে কোনো বাধ্যবাধকতা নাই, তথাপিও তেওঁলোকে যে ইমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে নিজে আহি যেতিয়া কয় যে মই এটা ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰিম, আমাৰ কাৰণে সেইটোৱে আটাইতকৈ গৌৰৱৰ বিষয়। গতিকে আমি আশা ৰাখিছোঁ আৰু আজি যি আমি সঁহাৰি দেখিছোঁ, অহাবাৰকৈ নিশ্চয় আমি ইয়াতকৈ ডাঙৰকৈ অনুষ্ঠান অনুষ্ঠিত কৰিম। ঠিক আছে, তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গাইছো। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে
তেখেতৰ গান গোৱাটো এটা দুঃসাহস আৰু যদি ইয়াতে মোৰ কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত